নমস্কাৰ। পুৰণি গুৱাহাটীৰ যিবিলাক পুৰণি বিল্ডিং আছে তাৰ ভিতৰত এটা অন্যতম বিল্ডিং হ'ল কটন কলেজৰ আমাৰ যিটো প্ৰিন্সিপালছ বাংলো। এবাৰ দূৰৰ পৰা ভিউটো দেখাইছো। বৰ্তমান এইটো কিবা আৰ্কিঅলজিকেল চাইট হিচাপত সংৰক্ষণৰ কাৰণে কাম চলি আছে আৰু বিশেষ ভিডিঅ' ফটো এলাও নাই। মই কাকো ডিষ্টাৰ্ব দিব খোজা নাই, মই নিজে কৰিছো। আমাৰ পুৰণা কটনীয়ান হিচাপত এইখিনি হয়তো মানে ক্ষমা কৰিব কোনোবাই যদি মই ভুল হৈছে, আৰু বিশেষ মই ওচৰৰ পৰা একো নকৰোঁ। কিন্তু এই ঘৰটো যিটো আছে 1883 পৰা 1884 চনৰ ভিতৰত এই ঘৰটো বনোৱা হৈছিল। বিশেষকৈ বনোৱা হৈছিল যিবিলাক টি প্লেণ্টাৰ আছে তেওঁলোকৰ অহা যোৱা কৰোঁতে ৰেষ্টিং কেম্প হিচাপত এইটো কৰা হৈছিল। আৰু 1901 চনত যেতিয়া কটন কলেজ স্থাপন হ'ল তাৰপাছত সুদমাৰ্চন চাহাবৰ মানে থকা বাংলো হিচাপত এই বিল্ডিংটো ইউজ কৰা হ'ল। তেতিয়াৰ পৰা কটন কলেজৰ প্ৰিন্সিপালৰ ৰেচিডেঞ্চ হৈ পৰিল। প্ৰায় 26 বছৰ তেওঁ ইয়াত বসবাস কৰিছিল আৰু তাৰ পাছত ক্ৰমান্বয়ে কটন কলেজৰ অধ্যাপক প্ৰিন্সিপালবিলাকে ইয়াত সকলে স্বনামধন্য প্ৰিন্সিপালসকলে ইয়াত থাকিছিল। বৰ্তমান নিৰ্মাণ মানে সেইটো সংৰক্ষণৰ কাম চলি আছে আৰু ইয়াৰ ভিতৰত মানে অত্যাধুনিক মানে তেতিয়া এই লবি আছিল, লাইব্ৰেৰী আছিল, বহু মানুহে একেলগে বহি আনন্দ বাঢ়ি কৰিব পৰা ব্যৱস্থা আছিল। গতিকে কটন কলেজৰ পুৰণা ইতিহাসৰ সাক্ষী হৈ আজিও পাণবজাৰৰ বুকুত এই যিটো বাংলো প্ৰিন্সিপাল বাংলো, এইটো অলপমান ভালকে দূৰৰ পৰা এই বাংলোটো আজিও পাণবজাৰৰ বুকুত এক ইতিহাস খামুচি এই বাংলোটো আছে। পুৰণি কটন কলেজৰ আৰু কেইটামান বিল্ডিং আছে, সেই বিল্ডিং কেইটাও মই একেলগে এই ভিডিঅ'টোতে কণ্টিনিউ কৰি দেখুৱাই আছো। বলক এইবাৰ আমি কেমেষ্ট্ৰি লৈ যাম। প্ৰিন্সিপাল বাংলোৰ পৰা আহি মই সুদমাৰ্চন হলৰ সন্মুখলৈ আহিছো। ফ্ৰেডৰিক উইলিয়াম সুদমাৰ্চন, born 1871, died 8 February 1953। কটন কলেজত আছিল তেওঁ ফাউণ্ডাৰ প্ৰিন্সিপাল হিচাপত 1901 চনৰ পৰা 1926 চনলৈ। 27 তাৰিখে কটন কলেজৰ ফাউণ্ডেশ্যন ডে এই বছৰৰ দুদিনমান পিছত আহি আছে। মই পুৰণা বিল্ডিংবিলাক দেখাই আছিলো। ইয়াত পুৰণা বিল্ডিঙৰ ভিতৰত সিদিনাখন এইটো দেখাইছিলো যদিও অকণমান আকৌ ডেপথত মই দেখাব বিচাৰিছো। এইটো হ'ল নতুন কলা ভৱন, 1929 চনত স্থাপন কৰা হৈছিল। 73,500 টকা খৰচ হৈছিল এই ভৱনটো বনাওঁতে। আজি হয়তো বহুত মানুহ আৱেগিক হ'ব, প্ৰাক্তন কটনীয়ানসকল আৱেগিক হ'ব। ইয়াত এতিয়া দুটা ডিপাৰ্টমেণ্ট কথা পাতিলো মই, ফিজিক্স আৰু ফিলচফি আৰু হিন্দী, এই দুটা ডিপাৰ্টমেণ্ট চলি আছে। অকণমান ভিতৰলৈ যাওঁ আহক। কটনত পঢ়া বহুতে আৱেগিক হ'ব। এই প্ৰাচীন পত্ৰিকা কিমান এখন কষ্ট কৰি কিমান মানে লাগি বনোৱা যায়। মোক বহুতে কৈছিল কটন কলেজৰ হোষ্টেলবিলাকৰ বিষয়ে কৰিবলৈ। মই কটন কলেজৰ হোষ্টেলৰ ওপৰতো কৰিম, কিন্তু পুৰণা বিল্ডিংবিলাক যিটো ষ্ট্ৰাকচাৰ, মই বিল্ডিঙৰ ষ্ট্ৰাকচাৰবিলাক দেখাবলৈ অনুৰোধ জনাইছো। মানে সেই ইতিহাস সামৰিছে 1929 চনৰ ইতিহাস এইবিলাক। আৰু এটা পজিশ্যন দেখাম মই আপোনাৰ। এইটো বিল্ডিঙত আমিও যদিও আমি পঢ়া নাছিলো, ফিলচফি হিন্দী নাছিল, মই ছায়েন্সৰ আছিলো, কিন্তু ইয়াত পৰীক্ষা দিবলৈ বহিছিলো। মই বহুতবাৰ ইয়াত পৰীক্ষা দিছো, মনত আছে। আৰু এই যে মুধচ এটা থাকে মানে ঘৰটোৰ, আমি ইফালেদি সোমাই বাহিৰেদি ওলাম, কিন্তু তাৰ আগতে যে মাজৰ যে আমি মুধচ দেখা পাব, চাওকচোন কিমান এটা ডিজাইন। আচৰিত নহয়নে মানে এই ডিজাইনটো? এই ডিজাইনটোকে আকৌ যেতিয়া মানে এইটো পোহৰৰ কাৰণে কৰিছিল, এই ডিজাইনটোকে বাহিৰৰ পৰা যদি দেখাও কেনেকুৱা দেখা হয় আহক। এই ঘৰটো তাৰ মানে এনেকুৱা ধৰণৰ যিফালৰ পৰা চাই সেইফালৰ পৰাই মানে একে একে দেখা নিচিনা লাগে। এতিয়া মই যে দেখালো এই মুধচটো, সেইটো ওপৰত কেনেকে বনাই অনা হৈছিল, সেইফালৰ পৰা চালেও একে দেখা পাব, সন্মুখৰ পৰাও বেলেগ, মানে দুটা চাইড একদম কমপ্লিট একে। ইমান হুবহু কেনেকে বনাইছিল। আৰু পুৰণা সেই বিল্ডিঙৰ ওপৰত মোৰ যদিও মানে বহুতৰ কাৰণে সৰু কথা হ'ব পাৰে, কিন্তু মোৰ কাৰণে এইটো বহুত ডাঙৰ বস্তু। তাৰমানে সেইকাৰণে মই কিবা এটা বস্তু ভাবি দেখুৱাইছো। এইবাৰ মই কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টত লৈ যাম। ধন্যবাদ, আহক। আৰু তৃতীয়টো বিল্ডিং যিটো কটন কলেজৰ মই আজি দেখাব বিচাৰিছো, আমাৰ এই কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ময়ো নিজে আছিলো। গতিকে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এই যিটো বিল্ডিং, এইটো কটন কলেজৰ আটাইতকৈ পুৰণা বিল্ডিং। আৰু ইয়াতে লেবৰেটৰী আছে, ইয়াতে গেলেৰী আছে, গেলেৰীত বহি আমি ক্লাছ কৰিছিলো। এইটো ইউনিক ষ্টাইলত দূৰৰ পৰা যদি ইয়াৰ ভিউটো লোৱা যায়, আজি যদিও ইয়াত মানে সেই পৰিৱেশটো নাই, তথাপিতো আগৰ পৰিৱেশ আছে ভিতৰত। বাহিৰৰ পৰা চালে অলপ বেলেগ দেখি, এটা ইউনিক আৰু মানে ইয়াতে কেনেকুৱা কি বস্তু আছে চালে গম পাব অকণমান। এই কটন কলেজৰ ইফাল দিয়েই এনেকে সোমাই আমি ক্লাছবিলাক কৰিছিলো, লেবৰেটৰীবিলাক আছিল। ইফালে তাত গেলাৰী আছে, এইটো হৰিশ্চন্দ্ৰ গোস্বামী, এইটো বাৰু নতুন বিল্ডিং। বাকী এইটোৱে কটন কলেজৰ প্ৰথম কটন কলেজৰ জাৰ্ণি য'ৰ পৰা আৰম্ভ হৈছিল, এই বিল্ডিংটোৰ পৰা। এইটো ৰাসায়ন বিজ্ঞান বিভাগ। ময়ো ইয়াৰে প্ৰাক্তন ছাত্ৰ আছিলো, মোৰ লগৰ কিছুমানে অধ্যাপক হিচাপে এতিয়াও কাম কৰি আছে, মোৰ শিক্ষাগুৰু সকলো আছে। গতিকে সকলোলৈ সেৱা জনাই কটন কলেজৰ 3টামান পুৰণা বিল্ডিঙৰ ওপৰত মই এই এপিছডটো বনাইছিলো, আপোনালোকক দেখুৱালো। ধন্যবাদ।